আজিৰ বিষয়বস্তু জন্মাষ্টমী। এইকেইদিন জন্মাষ্টমী বিষয়টোক লৈ মোৰ বিভিন্নজন চিনাকি লোকে মোক বিভিন্ন ধৰণে প্ৰশ্ন কৰি আছে যে জন্মাষ্টমী কোনদিনা পালন কৰিব। কাৰণ আমাৰ সকলোৰে ধাৰণা যে ভগৱান শ্ৰীকৃষ্ণই ভাদ মাহত জন্মিছিল অষ্টমীৰ নিশা, আৰু ইতিমধ্যে জন্মাষ্টমী 16 আগষ্ট বুলি জানিব পাৰিছে বা বিভিন্নজন লোকৰ মনত উদয় হৈছে যে শাওণৰ মাহ চলি আছে, তো ভগৱান বিষ্ণু বা কৃষ্ণই জন্ম পাইছিলে ভাদ মাহত, গতিকে শাওণ মাহতে কেনেকৈ জন্মাষ্টমী হ'ল বা হ'ব বুলি বিভিন্নজনৰ বিভিন্ন ধৰণৰ প্ৰশ্নটো উদয় হৈছে ভাদৰ জন্মাষ্টমীটোক লৈ সকলোৱে জ্ঞাত বা জানে বাবে। কিন্তু কাৰো মনত প্ৰশ্ন জাগ্ৰত হোৱা নাই। সকলোৱে বলবম পালন কৰিলে, উলহ মালহেৰে বলবম উৎসৱ অনুষ্ঠিত হৈ গ'ল। আৰু ইতিমধ্যে শাওণৰ মাহ যেতিয়া আমাৰ অসমত প্ৰচলিত হোৱা নাছিলে, সেই সময়ৰ পৰাই বিভিন্ন মাধ্যমৰ জৰিয়তে আমাৰ অসমীয়া সমাজ ব্যৱস্থাত গম পাইছে যে শাওণৰ মাহ প্ৰচলিত হৈছে বা শাওণৰ মাহ হৈছে নেকি, বা শাওণৰ আমাৰ আহাৰ মাহৰ শেষৰ সোমবাৰৰ পৰাই বিভিন্নজনে শাওণৰ প্ৰথম সোমবাৰ বুলি পালন কৰিছে, কাৰণ তেওঁলোকে গম পাইছে যে বলবম আৰম্ভ হৈছে, গতিকে হয়তো শাওণৰ মাহ আৰম্ভ হৈছে। আমাৰ ইয়াত কিবা ভুলবশত পঞ্জিকাই শাওণৰ মাহটো প্ৰচলিত কৰা নাই। বিভিন্নজনৰ বিভিন্ন ধৰণৰ ধাৰণা বা এইবিলাক ধাৰণা তেতিয়ালৈকে অহা নাই যেতিয়ালৈকে ভাদৰ মাহ পৰা নাই বা ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ভাদৰ মাহত নপৰি শাওণত পৰিছে। আৰু শাওণত পৰাৰ লগে তেওঁলোকৰ মন মগজুত ধাৰণা হৈ গ'ল যে শাওণ মাহত ভগৱান শ্ৰীকৃষ্ণই জন্ম পোৱা নাছিলে, গতিকে শাওণ মাহতে কেনেকৈ জন্মাষ্টমী হ'ব, বা বিভিন্নজনে ইতিমধ্যে জন্মাষ্টমী পালন কৰিম বুলি তেওঁলোকে বিভিন্ন লোকে মোক জানিবও দিছে যে আমি ইতিমধ্যে নৈবেদ্য শৰাই আদি যোগাৰখিনিও কৰি ৰাখিছোঁ। তথাপি মন মগজুত প্ৰশ্ন এটা খেলাইছে যে আচলতে শাওণতে কেনেকৈ জন্মাষ্টমী হয়। এইসকল লোকক একে সময়তে উত্তৰ দি থকাতকৈ মই যিহেতু এটা মাধ্যমৰ জৰিয়তে আপোনালোকৰ মাজত ওলাইছোঁ, গতিকে মাধ্যমৰ মাজেৰে অৱগত কৰিব ওলাইছোঁ যে জন্মাষ্টমী যেনেকৈ শাওণৰ মাহ আমাৰ অসমতকৈ আগতে বাহিৰত প্ৰচলিত হৈছিল, যি সময়ত আমাৰ অসমৰ মাহ প্ৰচলিত, অসমত আহাৰ মাহৰ প্ৰচলিত হৈ আছিল, সেই আহাৰ মাহ প্ৰচলিত হৈ থকাৰ সময়তে যেনেকৈ প্ৰতি বছৰে শাওণৰ মাহ আৰম্ভ হয় বুলি আপোনালোকে ধাৰণা কৰে, বা যিসকলে বলবম উৎসৱ পালন কৰে বা বলবম শিৱ ভগৱানক মানে শিৱৰ গাত পানী ঢালিবলৈ যায় প্ৰতি সোমবাৰে, আহাৰৰ মাহ পৰি থকাৰ পিছতো আপোনালোকৰ মন মগজুত কিৰাপাত কৰা নাই যে এতিয়া দেখোন আহাৰৰ মাহ চলি আছে, তথাপিও আমি বলবম পালন কৰি আছোঁ। বলবমটো হৈছে সম্পূৰ্ণ ঝাৰখণ্ডৰ উৎসৱ বা বাহিৰৰ উৎসৱ, অসমৰ নহয়। অসমত বেছিদিন হোৱা নাই বলবম উলহ মালহেৰে পালন কৰিব। যিয়ে নহওক, ভগৱান ৰিলেটেড বা ভগৱান সম্পৰ্কীয় এটা প্ৰথা, এই প্ৰথা পালন কৰাটো একেবাৰে বেয়া হোৱা নাই, খুবেই ভাল কথা। সনাতনী সংস্কৃতিয়ে যিহেতু সনাতন নৃত্য সংস্কৃতিক পালন কৰিব দিছে, পালন কৰাটো অতি প্ৰয়োজনীয়। গতিকে বলবম প্ৰচলিত হৈ থকা সময়ত আহাৰ মাহ হৈ থকাৰ স্বত্বেও আপোনালোকৰ মন মগজুত কিৰাপাত কৰা নাই, বা এতিয়া শাওণৰ মাহ শেষ হোৱা বুলিয়ে বিভিন্নজনে কয় যে এতিয়ানো শাওণৰ মাহ শেষ হ'ল, আপুনি কেনেকৈ শিৱ পূজা কৰি আছে। বা মই এজন পূজাৰী হিচাপে যেতিয়া মই শিৱ পূজা কৰিবলৈ ওলাই যাওঁ, যিদিনা শিৱৰ অংক থাকে বা কৰিব পাৰি, সেই যাবৰ দিনা তেওঁলোকে বিভিন্নজনে মোক প্ৰশ্ন কৰিছে যে এতিয়াতো বলবম শেষ হৈ গ'ল, গতিকে শাওণৰ মাহটো শেষ হৈ গ'ল, শাওণৰ মাহ শেষ হোৱাৰ পিছতো আপুনি কেনেকৈ শিৱ পূজা কৰিব পাৰিছে। সেইসকলকে উদ্দেশ্য কৰি কৈছোঁ, আপোনালোকে যদি ধাৰণা কৰিছে যে শাওণৰ মাহ শেষ হৈছে, তেতিয়াহ'লে এইটো কিয় ধাৰণা কৰা নাই যে ভাদ মাহ আৰম্ভ হৈছে। আমাৰ অসমত যেনেকৈ শাওণৰ মাহ প্ৰচলিত হৈ আছে, 17 আগষ্ট পৰ্যন্ত শাওণ মাহ থাকিব অসমীয়া নিয়ম অনুসৰি, অসমীয়া পঞ্জিকা অনুসৰি। তদ্ৰূপ ধৰণে অসমৰ বাহিৰত বৃন্দাবনত, মথুৰাত এইবিলাকত ভাদৰ মাহ আৰম্ভ হৈ গৈছে। তেওঁলোকৰ যি নিয়ম ৰীতি নিয়ম বা যি সময়ত ভগৱান শ্ৰীকৃষ্ণ জন্মিছিল ভাদ মাহত, গতিকে বাহিৰত ভাদৰ মাহ সেইমতে প্ৰচলিত হৈছে। আৰু সেইমতে ভাদৰ অষ্টমী তিথিটোৱে তেওঁলোকে ভাদৰ ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী হিচাপে পালন কৰিব। কিন্তু অসমীয়া সংস্কৃতিত ভাদৰ মাহৰ অষ্টমী নিশা হ'ব 14 ছেপ্টেম্বৰৰ দিনা।
গতিকে যিসকলে অসমীয়া পৰম্পৰাক সন্মান কৰে, অসমীয়া সংস্কৃতিক সন্মান কৰে, তেওঁলোকে নিশ্চিতভাৱে অসমীয়া পৰম্পৰাগতভাৱে ভাদৰ মাহৰ যি 14 ছেপ্টেম্বৰৰ দিনা ভাদ মাহ থাকিব বা যিদিনা ভাদৰ সেই 14 ছেপ্টেম্বৰৰ দিনাই ভাদৰ কৃষ্ণপক্ষৰ অষ্টমী তিথি থাকিব, সিদিনাই আপোনালোকে পালন কৰিব। কোনোদিন নিজৰ পৰম্পৰাক বাদ দি আনৰ পৰম্পৰাক ধৰিব নাপায়, এয়া নিয়ম বিৰুদ্ধ কথা। যদি এখন বেদতো কিবা কথা এটা লিখা আছে, আমি পূজাৰীসকলেও কওঁ যে বেদৰ ঊৰ্ধত পৰম্পৰা। যদি কিছুমান সমাজত কিবা পৰম্পৰা প্ৰচলিত হৈ আছে, তাতে বেদেও হস্তক্ষেপ কৰিব নাযায়। গতিকে অসমীয়া নিয়ম, অসমীয়া সংস্কৃতি, অসমীয়া পৰম্পৰা অনুসৰি ভাদৰ মাহত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম পোৱাৰ যিটো ধাৰণা, সেই ধাৰণাৰ ভিত্তিত এইবাৰ 2025 চনৰ কৃষ্ণ জন্মাষ্টমী থাকিব 14 ছেপ্টেম্বৰৰ দিনা। আৰু ইতিমধ্যে পঞ্জিকায়ো সিদিনাও জন্মাষ্টমীৰ কথাটো লিপিবদ্ধ কৰিছে। গতিকে নিশ্চিতভাৱে অসমীয়া সংস্কৃতিৰ লোকসকলে জন্মাষ্টমী 14 ছেপ্টেম্বৰৰ দিনা পালন কৰিব। আৰু যিসকলে অসমীয়া সংস্কৃতি পৰম্পৰাক অৱজ্ঞা কৰি 16 আগষ্টৰ দিনাই জন্মাষ্টমী পালিম বুলি ভাবি আছে, তেওঁলোকৰ ওপৰত মোৰ ক'বলগীয়া একেবাৰেই নাই। যাৰ যি ধাৰণা, যাৰ যি বিশ্বাস, সেইমতে কাম কৰিব। কিন্তু মই ক'ব খোজা কথাটো হ'ল, বা বিভিন্নজনে মোক প্ৰশ্ন কৰি থকাৰ ভিত্তিত মই কথাখিনি ক'ব ওলাইছোঁ যে ভাদৰ মাহৰ কৃষ্ণ অষ্টমী আহি থকা 16 আগষ্টতো নহয়, অসমীয়া নিয়ম অনুসৰি 14 ছেপ্টেম্বৰতে হ'ব। গতিকে এইখিনি বাৰ্তা দি আজিৰ এই বাৰ্তাৰ পৰা মই বিদায় মাগিছোঁ। পৰৱৰ্তী সময়ত আকৌ নতুন বাৰ্তা দিবলৈ চেষ্টা কৰিম। নমস্কাৰ।